সমগ্ৰ অসমখন পাৰ্থেনিয়ামে চানি ধৰিছে আৰু পাৰ্থেনিয়ামৰ আমাৰ যিটো সমস্যাই অসমত দেখা দিছে, এই সমস্যাই কিন্তু অসমৰ অৰ্থনীতিটো ক্ষতি কৰা খুব সময়তে আছে। সেয়েহে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দ্ৰন ডেকা মহোদয়ে এখন পত্ৰ অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিলে আৰু অসম চৰকাৰে তাৰপিছত নিৰ্দেশ দিছিলে যে আমি যৌথভাৱে এই যিটো পাৰ্থেনিয়াম আছে নিৰ্মূলকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সেয়েহে অসমৰ বিভিন্ন স্থানত এনেকুৱা ধৰণৰ নিৰ্মূল কৰাৰ কাৰণে অভিযান আৰম্ভ হৈছে। কিন্তু আমি দেখিলোঁ যে আমি যিটো 4 লেন আছে নগাঁৱৰ পৰা গুৱাহাটীলৈ, যদি আমি এই অঞ্চলত আমি কিছুমান সজাগতা সভা আয়োজন কৰিব পাৰোঁ, তেতিয়া অসমৰ ৰাইজক অৱগত কৰিবলৈ কাৰণে সুবিধা হ'ব। আৰু এই ক্ষেত্ৰত নিশ্চয় আমাৰ প্ৰেছ আৰু মিডিয়াৰ আমাৰ যিটো ভূমিকা, নিশ্চয় ভূমিকা যথেষ্ট আছে। আমি সজাগ কৰিব লাগিব ৰাইজক, আৰু সজাগ কৰি যদি আমি আগবাঢ়ি যাওঁ, আমি সমগ্ৰ বিভাগ আৰু সমগ্ৰ অসমৰ নাগৰিকে একগোট হৈ যদি আমি এই পাৰ্থেনিয়াম নিৰ্মূল কৰিব আঁচনি লওঁ, তেতিয়া কিন্তু আমি সক্ষম হ'ম। নহ'লে কিন্তু আমাক বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে বা অৰ্থনীতিত বিভিন্ন ধৰণে ক্ষতি কৰিব পাৰে, বহু ধৰণৰ সমস্যাই দেখা দিব পাৰে। সেয়েহে আমি এই সভাবিলাক আয়োজন কৰিছোঁ আৰু আশা কৰিছোঁ এই সভাৰ পৰা সমগ্ৰ ৰাইজ, অসম চৰকাৰকে আদি কৰি যিটো প্ৰচেষ্টা সমূহীয়া প্ৰচেষ্টা লোৱা হৈছে, ৰাইজ উপকৃত হ'ব।